Hello everyone, মই জুৰি নতুন এটা ৰেচিপি ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আলু পটলৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছো। তেন্তে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰো আৰু এখিনিও মই কাটি কুটি লওঁ। লোৱাৰ আগতে বেছি দেৰি নকৰো, ভিডিঅটো ষ্টাৰ্ট কৰো। কেৰাহীটো বহাই প্ৰথমে মই চফ গুটি এচামুচ আৰু জিৰা এচামুচ ভাজি লম। এইখিনি এতিয়া প্লেট এখনত ঠাণ্ডা হ'বৰ বাবে থৈ দিম। সেইটো কেৰাহীতে মই এতিয়া মিঠাতেল গৰম হ'বৰ বাবে দি দিছো। তেজপাত আৰু শুকান জলকীয়া এটা দি দিলো তেলত, দুটামান ফুৰণ আৰু পিয়াজখিনি এনেকুৱা মানে সাইজত কাটি লৈছো মই, অকমান ডাঙৰ ডাঙৰকে, মিহি কৰা নাই। আৰু পটলখিনি মই এনেকুৱা সাইজত কাটি লৈছো, আলুখিনি এনেকুৱাকে কাটি লৈ হৈ গ'ল। আৰু পিয়াজখিনি বেছি ভাজিব নালাগে, এইখিনি দি দিলো। এতিয়া অলপ সময় লৰাম, সোৱাদ অনুসৰি নিমখ, হালধি দি এগেইন আৰু ভালদৰে লৰাম। জুইটো এতিয়া কমাই থম, কমাই পেলাই ঢাকন দি থৈ দিম 5 মিনিটমানৰ বাবে। মিক্সি জাৰটোত মই আদা, নহৰু, দুটা জলকীয়া, এইখিনি অকমান পানী দি পেলাই মিক্সিত পেষ্ট বনাই লম। বস্তু অলপ কাৰণে পানী দি পেষ্ট বনাইছো। এইফালে এইখিনিও এতিয়া অকমান লৰাই দিম। ইয়াতে এতিয়া ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি আৰু গৰম মছলা অকমান দি লৈ একেলগতে মিক্সি জাৰটোত পিচি ৰখা মছলাখিনিও দি দিলোঁ। আৰু ইয়াতে যিমানখিনি হিচাপত আপোনালোকে জোলখন পাতলা বা ডাঠ কৰিব বিচাৰে সেইখিনি মতে একেলগতে পানীখিনি দি দিব। মই বেছি পাতলা নকৰোঁ, সেইবাবে মই ইয়াতে অকমানে পানী দিছোঁ আৰু এইখিনিতে কম জুইত সিজিবৰ বাবে থৈ দিম। এই যে মই ভাজি পেলাই লৈছিলোঁ চফ গুটি আৰু জিৰাখিনি খুন্দনাটোত খুন্দি লৈছিলোঁ, ইয়াৰে অকমান দি দিম। সোৱাদ অনুসৰি ইয়াতে অকমান চেনিও দিম দেই। চেনিটো দিলে অকমান সোৱাদটো মানে কিবা এটা ভাল লাগি যায় আৰু দি পেলাই ট্ৰাই কৰিবচোন। এইখিনি এতিয়া প্ৰায় হ'লে আৰু দেখিছে কালাৰটো দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া ৰেডি হৈ গ'ল। এনেকৈ বনোৱা পটল আৰু আলুৰ তৰকাৰীখন ভাততকৈ বেছি মই ৰুটিৰ লগতহে মানে বেছি সোৱাদ পাওঁ। আৰু বাকী আপোনালোকে ট্ৰাই কৰি জনাবলৈ একদমেই নাপাহৰিব আপোনালোকে কিহৰ লগত সোৱাদ পায় এই পটল আৰু আলুৰ তৰকাৰীখন। গেছটো অফ কৰি দিলোঁ। ৰেচিপিটোৰ লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব। আৰু এয়া পটল আৰু আলুৰ তৰকাৰীখনৰ লগতে আজি দুপৰীয়াৰ সাজটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। বাকী ভিডিঅ'টো কিন্তু লাইক দিবলৈ একদমেই নাপাহৰিব দেই। লগ পাম নেক্সট ভিডিঅ'ত, বাই।